BS ষ্টাডিৰ আন এটি গুৰুত্বপূৰ্ণ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ এক গুৰুত্বপূৰ্ণ কবিতা দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন নামৰ কবিতাটো আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে বলক পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰাগন। ইয়াত কাষ্টাৰ্ড দ্য ড্ৰাগনক সাধু বা গল্পৰ কথা কোৱা হৈছে। টেল মানে সাধাৰণতে আমি সাধু বা গল্প বুজোঁ। This poem is written in the style of a ballad, a song or poem that tells a story. কবিতাটো বেলেডৰ ষ্টাইলত লিখা গৈছে। বালেড মানে আমি কি বুজোঁ? এটা গীত বা কবিতা যাৰ জৰিয়তে আমাক কোনো সাধু বা গল্প কোৱা হয়। ইউ মাষ্ট বি ফেমিলিয়াৰ উইথ বেলেডছ ডেট নেৰেট টেল অফ কাৰেজ অৰ হিৰ'ইজম। হয়তো তোমালোকে বহুতো বেলেডৰ সম্পৰ্কে জানা, যিটি বেলেডে তোমালোকক দুখ সাহসিকতাৰ সাধু বা গল্প কোৱা হয়। দিছ পইম ইজ এ হিউমাৰাছ বেলেড ক্ল'জ টু এ পেৰডি। এই কবিতাটো এটা হাস্যকৰ থকা বা হাঁহিয়াৰ ৰস থকা এটা ব্লেড হয়, যিয়ে একেবাৰে পেৰডি বুলি ক'ব পাৰি। পেৰডি মানে সাধাৰণতে আমি কি বুজোঁ? হাস্যকৰ কৰিবৰ বাবে গীত মাত আদিৰ জৰিয়তে ধেমেলীয়া সুৰত কোৱা বা গোৱা বুজায়। ৰিড ইট এলাউড, বৰকে পঢ়িব দিছে, পেয়িং দ্য এটেনশ্যন টু দ্য ৰিডম, ইয়াৰ ৰিডমক মনোযোগ দি। ৰিডম মানে তাল বুজোঁ আমি, সংগীতৰ তাল বা গীতৰ তাল আদি। প্ৰথম ষ্টেঞ্জাত দিয়া আছে, বেলিণ্ডা লিভড ইন এ লিটিল হোৱাইট হাউচ। বেলিণ্ডাই বসবাস কৰিছিল এটা সৰু বগা ৰঙৰ ঘৰত। উইথ এ লিটল ব্লেক কিটেন এণ্ড এ লিটল গ্ৰে মাউচ, কাৰ সৈতে? এটা সৰু ক'লা ৰঙৰ মেকুৰী এণ্ড এ লিটল গ্ৰে মাউচ, আৰু এটা সৰু ছাই ৰঙৰ নিগনি। তাৰ উপৰিও আছে এণ্ড এ লিটল য়েল্ল' ডগ, এটা হালধীয়া কুকুৰ, এণ্ড এ লিটল ৰেড ৱাগন, আৰু এটা সৰু ৰেড ৱেগন মানে মাল কঢ়িয়াব পৰা চাৰিচকীয়া গাড়ী। এণ্ড এ ট্ৰুলিঅ লিটিল পেট ড্ৰেগন, আৰু এটা সঁচাসঁচিকে পোহনীয়া ড্ৰেগন। ট্ৰুলিঅ মানে সঁচাসঁচিকে, ৰিয়েলি ট্ৰুলি। ইয়াত দেখা গৈছে যে ৰাইমিং স্কিমটো ফ'ল' কৰিছে। হাউচৰ লগত মাউচ ৰাইমিং হৈছে, ৱেগনৰ লগত ড্ৰেগন হৈছে। নাও দ্য নেম অফ দ্য লিটল ব্লেক কিটেন ৱাজ এগ। বেলিণ্ডাই ইয়াৰ পোহনীয়া জন্তুবোৰৰ নাম ৰাখিছে। দ্য লিটল ব্লেক কিটেন, মেকুৰীটোৰ নাম দিছে ইংক, এণ্ড দ্য লিটল গ্ৰে মাউচ, আৰু সেই ছাই বৰণৰ নিগনিটোৰ নাম দিছে চি কল্ড হিম ব্লিংক, এণ্ড দ্য লিটল য়েল্ল' ডগ ৱাজ চাৰ্ভ এজ মাষ্টাৰ্ড, আৰু সেই হালধীয়া কুকুৰৰ নাম দিছে মাষ্টাৰ্ড। বাট দ্য ড্ৰেগন ৱাজ এ কাৱাৰ্ড, কিন্তু ড্ৰেগনটো আছিলে ভয়াতুৰ, এণ্ড চি কল্ড হিম কাষ্টাৰ্ড, আৰু তেওঁৰ নাম দিছিলে কাষ্টাৰ্ড বুলি। ইয়াতে ব্লিংক আৰু মাষ্টাৰ্ড, কাষ্টাৰ্ড, ৰাইমিং স্কিম ইয়াতে ফ'ল' হৈছে। কবিতাটো দেখা গৈছে যে ৰাইমিং স্কিম ফ'ল' কৰা হৈছে। থাৰ্ড ষ্টেঞ্জাত আছে, কাষ্টাৰ্ড দ্য ড্ৰেগন হেড বিগ শ্বাৰ্প টিথ। কাষ্টাৰ্ড দ্য ড্ৰেগনৰ ডাঙৰ আৰু চোকা দাঁত আছিল। এণ্ড স্পাইক্স অন টপ অফ হিম, আৰু ইয়াৰ ওপৰ ফালে, বডিৰ ওপৰ ফালে কি আছিলে? স্পাইক্স আছিলে, জোঙাকে দীঘলকে স্পাইক্স আছিলে। এণ্ড স্কেলছ আণ্ডাৰনিথ, আৰু ইয়াৰ তলফালে, বডিৰ তলফালে স্কেলছ আছিলে। স্কেল মানে ইয়াৰ স্কিনটো প্ৰটেক্ট কৰিবৰ বাবে থকা এটা দাঁত আৱৰণ, যিটো আমি সাধাৰণতে মাছৰ বাকলিত দেখা পাওঁ। মাছৰ বাকলি স্কেল থকা যায়, মাছৰ বাকলি যিটো আমি সেইটো স্কেল বুলি কোৱা হয়। সাধাৰণতে সৰীসৃপ প্ৰাণীবোৰত থাকে, তলফালেদি চোঁচৰাই যোৱাৰ বাবে ইয়াৰ স্কিনটো প্ৰটেকশ্যন কৰিবৰ বাবে সেইটো থকা হয়। মাউথ লাইক এ ফেয়াৰ প্লেচ, চিমনি ফৰ এ নোজ, এণ্ড ট্ৰুলিঅ ডেগাৰ অন হিজ টোজ। মাউথ, ইয়াৰ মাউথখন কিহৰ লগত তুলনা কৰিছে? ফেয়াৰ প্লেচৰ লগত, য'ত জুই জ্বলোৱা হয়, ফেয়াৰ প্লেচ। এণ্ড চিমনি ফৰ এ নোজ, চিমনি মানে সাধাৰণতে ধোঁৱা যাবলৈ দিয়া, ঘৰৰ পৰা ওপৰলৈ ধোঁৱা যাবলৈ দিয়া যিটো ঠাই, সেয়া হৈছে চিমনি, আৰু নাকটো চিমনিৰ লগত তুলনা কৰিছে। সাধাৰণতে ইয়াত ফিগাৰ অফ স্পীচ ব্যৱহাৰ কৰা হৈছে, চিমিলি। এণ্ড ট্ৰুলিঅ ডেগাৰ্ছ অন হিজ টোজ, আৰু সঁচাসঁচিকে ডেগাৰ, চাকু বা চুৰি, অন হিজ টোজ, ইয়াৰ ভৰিৰ আঙুলিবোৰত। তাৰ নেক্সট ষ্টেঞ্জাত আছে, সাধাৰণতে থাৰ্ড ষ্টেঞ্জাত ইয়াত ড্ৰেগনৰ এপিয়াৰেঞ্চ, যিটো দেখাত কেনেকৈ ড্ৰেগনটো, সেই বিষয়ে বৰ্ণনা কৰিছে। বেলিণ্ডা ৱাজ এজ ব্ৰেভ এজ এ বাৰেল ফুল অফ বিয়াৰ্ছ, ইয়াত আকৌ ফিগাৰ অফ স্পীচ ব্যৱহাৰ কৰা হৈছে। এণ্ড ইংক এণ্ড ব্লিংক
chased lion down the stairs. Master was as brave as a tiger in a rage, but Custard cried for a nice safe kiss. বালিণ্ডাই ইমান খাওক যে এটা বেৰেলত যিটো বেৰেলৰ সম্পূৰ্ণৰূপে মানে কি আছিলে পৰিপূৰ্ণ হৈ আছে বিয়াৰ্ছ বহুত খাওক আছে আৰু তাৰ মানে ক'ব বিচাৰিছে বেলিণ্ডাৰ কোনো ভয় নাই কিয় ভয় নাই ইংক এণ্ড ব্লিংক চেজ লায়ন ডাউন দ্য ষ্টেয়াৰ্ছ ইংক আৰু ব্লিংকে চিৰিৰ পৰাই মানে খেদি পঠিয়ায় কাক লায়নছক সিংহক মাষ্টাৰ ৱাজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেজ আৰু মাষ্টাৰ্ড এটা ভাগ যেনেকৈ খঙত থাকিলে যিমান সাহসিকতা হয় সিমানেই মানে মাষ্টাৰটো সাহসিকতা আছে বাট কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেছ কিন্তু কাষ্টাৰ্ডে এটা নিৰাপদ বা এটা সংৰক্ষিত ঠাই বিচাৰি কান্দি আছে ইয়াতে ফিগাৰ অফ স্পীচ ব্যৱহাৰ কৰা দেখা গৈছে তাৰ নেক্সট ষ্টেঞ্জালৈ চাওঁ বেলিণ্ডা tickled him. She tickled him unmerciful. Ink, Blink, and Master deliberately called him Percival. They all sat laughing in the little red wagon at the Relio Trulio cowardly dragon. বেলিণ্ডাই tickled him. বেলিণ্ডাই মানে গুটগুটি দিছে কাক ড্ৰেগনক চি টিকেল হিম আনমাৰ্চিফুল আৰু খুব বেয়াকে বা নিষ্ঠুৰকে দিছে ইংক ব্লিংক এণ্ড মাষ্টাৰ্ড ইংক ব্লিংক আৰু মাষ্টাৰ্ডে দে ৰিউডলি কল হিম পাৰ্চিভেল তেওঁলোকে তেওঁ ঠাট্টা কৰি পাৰ্চিভেল বুলি মাতিছে পাৰ্চিভেল এক বহুত সাহসিকতাৰ লোক আছিল এটা ডাঙৰ উপাধি আৰু ঠাট্টা কৰিহে কোৱা হৈছে যে তেওঁ পাৰ্চিভেল বুলি They all sat laughing in the little red wagon. তেওঁলোক সকলো বহি আছিল হাঁহি বৰকে হাঁহি সেই লিটিল ৱেগনত এট দ্য ৰেলিঅ' ট্ৰুলিঅ' কাৱাৰ্ডলি ড্ৰেগন কাক হাঁহিছিলে তেওঁলোকে সেই কাৱাৰ্ডলি সেই ভয়াতুৰ ড্ৰেগনৰ ওপৰত বেলিণ্ডা গিগল till she shook the house and Blink said which is giggling for a mouse Ink and Master duly asked his age when Custard cried for a nice safe cage এতিয়া বেলিণ্ডা গিগল মানে একেবাৰে খিকিয়াই হহা যেতিয়ালৈকে তেওঁ মানে তেওঁ হাঁহি ঘৰখন একেবাৰে কপাই তুলিছে বেলিণ্ডাই এণ্ড ব্লিংক ছেড উইচ আৰু ব্লিংকেও মানে হাঁহিছে খিকিয়াই যিটো কি মানে নিগনিৰ হাঁহি হয় ইংক এণ্ড মাষ্টাৰ ৰিউলি আস্কড হিজ এজ ৱেন কাষ্টাৰ্ড ক্ৰাই ফৰ এ নাইচ ছেফ কেছ আৰু যেতিয়া কাষ্টাৰ্ডে সেই নিৰাপদ বা সংৰক্ষিত ঠাই বিচাৰি কান্দি আছিল তেতিয়া ইংক আৰু মাষ্টাৰতেও তেওঁক মানে ৰিউডলি ঠাট্টা কৰি তেওঁৰ বয়সটো সুধিছিল বয়সটো কিমান হ'ল বুলি তাৰ পাছত কি হ'ল চোৱা suddenly they heard a nasty sound and Master growled and they all looked around Muse cried Ink and oh cried Belinda for there was a pirate climbing in the window suddenly তাৰমানে হঠাৎ কি হ'ল তেওঁলোকে এটা ভয় লগা বা ভয়ানক বা বিৰক্তিকৰ এটা শব্দ শুনিবলৈ পাইছিল এণ্ড মাষ্টাৰ গ্ৰাউল আৰু শব্দটো শুনাৰ পিছতেই মাষ্টাৰ সেই কুকুৰটোৱে মানে গ্ৰাউল মানে কি কৰিলে ভুকিলে এণ্ড দে অল লুক এৰাউণ্ড মাষ্টাৰে ভকিলে এণ্ড তাৰপিছত তেওঁলোক সকলোৱে মানে চাৰিওফালে চালে মিউজ ক্ৰাইডিং তেতিয়া ইংক চিঞৰিব ধৰিলে এণ্ড অ' ক্ৰাইড বেলিণ্ডা তেতিয়া ব্ৰেণ্ডাও চিঞৰিব ধৰিলে ফৰ দেয়াৰ ৱাজ এ পাইৰেট ক্লাইম্বিং ইন দ্য উইণ্ডা তেওঁলোকে তাত কি দেখা পালে এজন পাইৰেট দেখা পালে যিটো পাইৰেটে খিৰিকী দি ঘৰৰ ওপৰেদি উঠি আছে উইণ্ডা মানে ইয়াতে খিৰিকী বুজাইছে উইণ্ডোটো ইয়াত উইণ্ডা বুলি দিছে জাষ্ট টু কিপ ৰাইমিংছ ৱৰ্ড চাউণ্ড এৰাউণ্ড বেলিণ্ডা উইণ্ডা ৰাইমিং স্কিমটো ৰখাৰ বাবেহে দিয়া হৈছে পিষ্টল ইন হিজ লেফ্ট হেণ্ড পিষ্টল ইন হিজ ৰাইট এণ্ড হি হেল্ড ইন হিজ টিথ এ কাটলেছ ব্ৰাইট হিজ বিয়াৰ্ড ৱাজ ব্লেক ওৱান লেগ ৱাজ উড ইট ৱাজ ক্লিয়াৰ ডেট দ্য পাইৰেট মিন ন' গুড এই ষ্টেঞ্জাটো পাইৰেটটো দেখা কেনেকা তাৰ বিষয়ে বৰ্ণনা দিছে পিষ্টল ইন হিজ লেফ্ট হেণ্ড তেওঁ বাওঁ হাতত পিষ্টল আছিল পিষ্টল ইন হিজ ৰাইট সোঁ হাততো পিষ্টল আছিলে এণ্ড হি হেল্ড ইন হিজ টিথ এ কাটলাছ ব্ৰাইট আৰু তেওঁ মুখত দাঁতেৰে এটা সৰু তুলনামূলকভাৱে চুটি আৰু এটা দা যিটো ব্ৰাইট সেইটো মানে কামুৰি আছিলে হিজ বিয়াৰ্ড ৱাজ ব্লেক আৰু ইয়াৰ যিটো দাড়ি সেই দাড়িটো ক'লা আছিল ওৱান লেগ ৱাজ উড আৰু এটা ভৰি কাঠৰ আছিলে ইট ৱাজ ক্লিয়াৰ ডেট আৰু এইটো দেখাত মানে স্পষ্ট হৈছে যে পাইৰেটটো ভাল নহয় বুলি বেলিণ্ডা
paled, এতিয়া বেলিণ্ডা খেতা পৰিলে। And she cried, help, help, আৰু তাই চিঞৰিবলৈ ধৰিলে help, help বুলি, সহায় বিচাৰি চিঞৰিলে। But master fled with a terrified yelp, কিন্তু মাষ্টাৰে বৰ আতংকিত হৈ আৰ্তনাদ হৈ পলালে। Ink trickled down to the bottom of the household, ইংও গৈ হাউচহোল্ডত তলত, বটম মানে তলত লুকাই থাকিল। And little mouse blinked strategically mouse hole, আৰু সেই মাউচ তেওঁ গৈ তেওঁ নিজৰ গাত সোমাই গ'ল। But up jumped Custard, snorting like an engine, clashed his tails like irons in a dungeon. With a clatter and a clank and a jangling squirm, he went at the pirate like a robin at a worm. এই কবিতাটোত বহুখিনি ফিগাৰ অফ স্পীচ ব্যৱহাৰ কৰা দেখা গৈছে, কেতিয়াবা চিমিলি, কেতিয়াবা মেটাফৰ, আৰু ইয়াতে পুনৰ দেখা গৈছে এলিটাৰেশ্যনৰ ব্যৱহাৰ কৰা। বাট আপ জাম্প কাষ্টাৰ্ড, কিন্তু কাষ্টাৰ্ড ওলাই আহিল। স্নৰ্টিং লাইক এন ইঞ্জিন, গাড়ী ইঞ্জিন যেনেকৈ আৰম্ভ কৰোঁতে যেনেকৈ শব্দ হয় তেনেকৈ শব্দ কৰি ওলাই আহিল। ক্লেচ ইজ টেইলছ লাইক আইৰণ ইন এ ডেঞ্জন, আৰু ক্লেচ মানে মাৰিলে, তেওঁৰ নেজডাল মাটিত মাৰি যেনেকৈ আইৰণ মানে লো, যেনেকৈ ডাঞ্জিয়ন লো যেনেকৈ যেতিয়া মাৰে তেতিয়া যি শব্দ মানে ওলাই আহে সেই শব্দটোৰ দৰে। লো মাৰিলে শব্দ এটা হয়, সেই শব্দ এটা ওলাই আহে, সেই শব্দটোৰ দৰে শব্দ কৰি তেওঁ আগলৈ গুচি আহিল। With a clatter and a clink and a jangling squirm, ক্লেটাৰ মানে খটখটা শব্দ, ক্লেং মানে একেই শব্দ বুজাইছে, ইয়াত এলিটাৰেশ্যন ব্যৱহাৰ কৰা হৈছে। তাৰপিছত he went at the pirate like a robin at a worm, তেওঁ ৰবিন পক্ষীৰ দৰে একেবাৰে সেই পাইৰেটৰ ওপৰত মানে তেওঁ তৎক্ষণাত জঁপিয়াই পৰিল। The pirate gave at Belinda dragon, পাইৰেটটোৱে বেলিণ্ডা ড্ৰেগনক চাই থাকিল। And gulped some grog from his pocket flagon, আৰু গল্প আৰু মানে খালে, গল্প মানে গিলি দিয়া কিছুমান গ্ৰগ মানে ৱাইন বুলি ক'ব পাৰি, মদ বুলি ক'ব পাৰি। ফ্ৰম হিজ পকেট ফ্লেগন, তেওঁ পকেটৰ মোনাৰ পৰা সেই সৰু এটা পাত্ৰ উলিয়াই তেওঁ মদটো খাই দিলে। He fired 2 bullets, তেওঁ হাতত থকা পিষ্টলেৰে 2টা গুলিয়ালে। But they did not hit, কিন্তু সেইটো লগা নাছিল ড্ৰেগনক। And Custard gobbled him every bit, আৰু কাষ্টাৰ্ডে তেওঁ একেবাৰে টুকুৰা টুকুৰ কৰি খাই পেলালে। তাৰ নেক্সট ষ্টেঞ্জাত আছে, Belinda embraced him, master licked him, no one mourned for his pirate victim, ink and blink in glee did gyrate around the dragon that ate the pirate. এতিয়া বেলিণ্ডাই খাবতি ধৰিলে কাক? কাষ্টাৰ্ডে ড্ৰেগনক। মাষ্টাৰ লিক হিম, মাষ্টাৰে তেওঁক চেলেকিলে। No one mourned for his pirate victim, পাইৰেটটো খাই দিয়াৰ বাবে বা মাৰি পেলোৱাৰ বাবে কোনেও দুখ প্ৰকাশ কৰা নাই। Ink and blink in glee did gyrate, ইংক আৰু ব্লিংকে, গ্লী মানে আনন্দ তেওঁলোকে জাইৰেট মানে চক্ৰাকাৰে ঘূৰিলে, আৰু পাইৰেট বোলে কাষ্টাৰ্ডৰ চাৰিওফালে ঘূৰিলে, চক্ৰাকাৰে ঘূৰিলে আনন্দত। Around the dragon that ate the pirate, যিয়ে সেই পাইৰেটক খাই পেলাইছে। But presently up spoke little dog master, I would have been twice as brave if I hadn't been flustered. তেতিয়া ক'লে মাষ্টাৰটোৱে, তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মই তাতকৈ দুগুণ মানে কাষ্টাৰ্ডতকৈ দুগুণ সাহসিকতা দেখাব পাৰিলেহেঁতেন যদিহে মই নাৰ্ভাছ হৈ নগ'লেহেঁতেন। And up spoke ink and up spoke blink, এতিয়া ইংক আৰু ব্লিংকেও ক'ব ধৰিলে, we would have been 3 times as brave we think, আমি 3 গুণ তাতকৈ সাহস দেখুৱাব পাৰিলোহেঁতেন। And Custard said, I quite agree that everybody is braver than me, আৰু কাষ্টাৰ্ডে সেইটো সঁচাকৈ তেওঁ মানি লৈছে যে সকলোৱে মোৰ পৰা বেছি সাহস বুলি। Belinda still lives in her little white house with her little black kitten and her little grey mouse and her little yellow dog and her little red wagon and her really little pet dragon. এইটো পুনৰ এই ষ্টেঞ্জাটো আগত আলোচনা কৰিছিল, আগত আছে, পুনৰ ইয়াত অনা হৈছে দুবাৰ। কৈছে বেলিণ্ডাই এতিয়াও বসবাস কৰি আছে তেওঁ সেই ঘৰখনত,
কাৰ সৈতে তেওঁ পোহনীয়া জন্তুবোৰৰ সৈতে উইথ হাৰ লিটল ব্লেক কিটেন এণ্ড হাৰ লিটল গ্ৰে মাউচ এণ্ড হাৰ লিটল য়েল্ল' ডগ এণ্ড হাৰ লিটল ৰেড ৱেগন এণ্ড হাৰ ৰেলিঅ' ট্ৰুলি লিটল পেট ড্ৰাগন। তেওঁ পোহনীয়া জন্তুবোৰৰ সৈতে পুনৰ তেওঁ সেই ঘৰতে বসবাস কৰি আছে। বেলিণ্ডা ইজ এজ ব্ৰেভ এজ এ বাৰেল ফুল অফ বিয়াৰ্ছ। বেলিণ্ডাৰ কোনো ভয় কৰিবলগীয়া নাই। এণ্ড ইংক এণ্ড ব্লিংক চেজ লায়ন ডাউন দ্য ষ্টেয়াৰ্ছ। এতিয়াও ইংক আৰু ব্লিংকে চিৰিৰ পৰাই সেই ঘৰখনৰ পৰাই লায়নক খেদি পঠিয়ায়, সিংহক খেদি পঠিয়ায়। মাষ্টাৰ ইজ এজ ব্ৰেভ এজ এ টাইগাৰ ইন এ ৰেচ। মাষ্টাৰ তেওঁ ইমানেই সাহস যে এজন বাঘ খঙত যেতিয়া থাকে ঠিক তেনেকৈ তেওঁ সাহস। বাট কাষ্টাৰ্ড কিপ ক্ৰাইং ফৰ এ নাইচ ছেফ কেজ। কিন্তু কাষ্টাৰ্ড এতিয়াও এটা নিৰাপদ ঠাই বিচাৰি কান্দি আছে। কবিৰ নাম হ'ল অগদেন নাচ। এই কবিতাটোৰ এটা মৰেল আছে। মৰেলটো হ'ল যে আমি কেতিয়াও আণ্ডাৰ এষ্টিমেট কৰিব নালাগে এজন লোকক। তেওঁ দেখাত যিয়ে নহওক বা আনে যি নকওক, ডাজেণ্ট মেটাৰ দ্য আউটলুক এপিয়াৰেঞ্চ। উই শুড নট আণ্ডাৰ এষ্টিমেট এনি পাৰ্চনছ বাই হিজ আউটলুক এপিয়াৰেঞ্চ অৰ হোৱাট আদাৰ্ছ ছেজ। থেংক ইউ। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা বুজি নাপায় তেতিয়াহ'লে কমেণ্টৰ জৰিয়তে জনাই দিব। ধন্যবাদ।